আছিলে তেখেতক নিমন্ত্ৰণ কৰাটো তেখেত কিয় 17 তাৰিখে আহিলে এইটো প্ৰশ্ন হৈছে তাৰ আগতে সুস্থ দেহাৰে আহিছে বুলি বহুতে লিখিছে কিন্তু তাৰ দুদিনমান আগতে তেখেতে আমাৰ 7 ছেপ্টেম্বৰত মুম্বাইত তেওঁ খুব ধুনীয়া পাৰফৰ্মেন্স কৰিছে মুম্বাইত আৰু তেখেতে 1 তাৰিখে নে 3 তাৰিখে দিল্লীত তেখেতে পূজাত এটা অনুষ্ঠান কৰাৰ কথা আছিল সম্পূৰ্ণ কনসাৰ্ট বা মিউজিক্যাল প্ৰগ্ৰাম কৰাৰ কথা আছিল কেৱটা প্ৰগ্ৰাম তেওঁ লাইন হৈছে তেখেতে প্ৰগ্ৰাম কৰি আছিল সো কটিকে সুস্থ দেহাৰে আমি অনাটো আমাক এটা অতি ভুল দোষাৰোপ কৰা হৈছে তৃতীয় কথাটো হৈছে তেখেতে 17 তাৰিখে এই কাৰণে আহিলে সেইদিনা ডাইৰেক্ট ফ্লাইট আহিলে কাৰণ কলিকতা হৈ আহিলে বহুত দীঘলীয়া হয় 19 তাৰিখে আমাৰ অনুষ্ঠান আৰম্ভ হয় সো সেইকাৰণে 17 তাৰিখে গ্ৰুপ ফ্লাইটত তেওঁ আহিছিলে লগতে দলটো আহিছিলে আমি পেন পেচিফিক হোটেলত ৰাখিছিলো আমাৰ যত অনুষ্ঠান হৈছিল তাৰ লগতে সানটেকৰ লগতে পেন পেচিফিক এখন 5 ষ্টাৰ হোটেল সকলো দলটো আমি ৰাখিছিলো ভালকে ৰখাৰ চেষ্টা কৰিছিলো আমি তেওঁলোক কথা পাতিছিলো যে তেওঁ কৈছিলে আমি অলপ জিৰণি লম আৰু 20 তাৰিখে 19 তাৰিখে তেওঁ আৰম্ভণি অনুষ্ঠানত তেওঁ থাকিব আৰু 20 তাৰিখে তেওঁ দুটামান গান গাব ভূপেন হাজৰিকাৰ এটা ট্ৰিবিউট দিব এইটো আলোচনা আমাৰ হৈছিল পিছৰ 18 তাৰিখে দিনাখন 19 তাৰিখে আমাৰ অনুষ্ঠান আছিল 18 তাৰিখৰ দিনাখন আমি তেখেতক খবৰ কৰিতে শুই আছিল আমাৰ বহুত বিভিন্ন উত্তৰ পূৰ্ব মানুহ আছিল তেওঁ লগত তেওঁ ভায়েক আছিল আৰু তেওঁ সিদ্ধাৰ্থ আছিল মেনেজাৰ আৰু দল আছিল 19 তাৰিখৰ দিনা ঘটনাটো ঘটিলে যেতিয়া আমাৰ সেইদিনাখন উত্তৰ পূৰ্ব বিভিন্ন মন্ত্ৰী বিষয়া লগত আমাৰ এখন মিটিং চলি আছিল উদ্যমী সকলৰ লগত সিংগাপুৰ মিটিং চলি আছিল যাতে আমি ৰাতিপুৱাই গৈছিল তেতিয়া এই জাহাজৰ ঘটনাটো কথা মোক সিদ্ধাৰ্থ শৰ্মাই ফোন কৰিছিল 3:30 বজাত আমাৰ মিটিং আৰম্ভ হৈছিল 12:30 বজাত সো 11:30 মানতে মই সাংগ্ৰিলা হোটেলত গৈছিল আৰু তাত 3:30 মান বজাত আমি গম পাইছিলো যে এনেকুৱা ঘটনা এটা ঘটিছে সিদ্ধাৰ্থই ফোন কৰিছিল কোড ঘটিছে কেনেকৈ ঘটিছে আমি একো গম পোৱা নাছিলো লগে লগে বহুখিনি তাকে লৈ বহু ফোন আহিছিল কিন্তু মই উত্তৰ দিব পৰা নাছিলো আসলতে ইমান ডাঙৰ ঘটনাটো আমাৰ মৰমৰ বুকুৰ আপোন মানুহজন এনেকুৱা ঘটনা ঘটিছে কথাটো আমাৰ কাৰণে এটা থটমটৰ নিচিনা হ'ল আৰু লগে লগে আমি দূতাবাসৰ লগত কথা পাতি তালৈ গলো আৰু ঘটনাটো হ'ল আৰু এই ঘটনাটোৱে সকলোকে মুখৰে মাত নাইকিয়া কৰিলে আৰু গম পাই লগলে আমাৰ অনুষ্ঠানটো বাতিল কৰা বুলি আমাৰ হাই কমিছনে নিজে ঘোষণা কৰিলে আৰু অনুষ্ঠান তাতে বাতিল কৰা হ'ল তাৰ পিছতো কোনবাই উলিয়াইছে আমি প্ৰগ্ৰাম কৰি আছিলো বুলি কিন্তু আসলতে আমাৰ ভাৰতৰ ৰাষ্ট্ৰদূতে এটো ডিক্লেয়াৰ কৰিছিল অনুষ্ঠানটো সম্পূৰ্ণ বাতিল কৰা হৈছিল আৰু সেইটো পিছতো আমি টিমটোৰ লগত লাগি কেনেকে আমাৰ পাৰ্থিৱ শৰীৰটো গুৱাহাটীলৈ পঠাব পাৰি তাৰ লগত মই কাম কৰিছিলো সিদ্ধাৰ্থ লগত আমাৰ মৰ্গত আমাকে যাবলৈ দিয়া হৈছিল সিদ্ধাৰ্থ আৰু সন্দীপন শেখৰৰ লগত আৰু তাৰ পিছতে কেম্পেইনটা আৰম্ভ হ'ল আমাৰ বিপক্ষে সেইদিনা মই কৈ আছিলো যে মৰ্গলৈ যাওঁ বুলি কোনোবাই সেইটো মদ খাবলৈ যাওঁ বুলি এটা কেম্পেইন কৰিলে কোনোবাই ক'লে যে শ্যামকান্ত মহন্তক ধৰি হত্যা কৰিব লাগে এনেকুৱা ধৰণৰ কেম্পেইন আৰম্ভ হ'ল আৰু এটা ভয়ানক আমাৰ বিপক্ষে এটা কেম্পেইন শ্ৰদ্ধা ৰাইজ এটাই মই ক'ব খুজিছো যে আমি গোটেই